বন্ধু-বান্ধৱীসকল, আজিৰ এই সঁচা ঘটনাটো হৈছে ৰাজস্থানৰ এখন সৰু গাঁৱৰ। তাত এজন ডেপুটি কমিছনাৰ আছিল, যাৰ নাম আছিল অভয় প্ৰতাপ। অভয় প্ৰতাপ মাক-দেউতাকৰ একমাত্ৰ সন্তান আছিল। তেওঁ সৰুৰে পৰা অতি সংঘাতেৰে জীৱন-যাপন কৰি আহিছিল। আজিৰ পৰা প্ৰায় 10 বছৰমান আগত তেওঁৰ জীৱন বহুত বেলেগ আছিল। তেওঁ দেউতাকৰ লগত বজাৰত গৈ শাক-পাচলি বিক্ৰী কৰিছিল। গোটেই দিনটো দেউতাকৰ লগত শাক-পাচলি বিক্ৰী কৰি 300-400 টকা পাইছিল। আৰু সেই পইচাখিনিৰে তেওঁ পঢ়িব লাগিছিল আৰু গোটেই ঘৰখনৰ খৰচো বহন কৰিব লাগিছিল। সেই সময়ত তেওঁ প্ৰায় হাৰ মানি গৈছিল। কিন্তু তেওঁৰ সপোন আছিল যাতে পঢ়ি শুনি এজন ভাল মানুহ হয়, যাতে কাৰো ওপৰত নিৰ্ভৰ কৰি খাব নালাগে। সাধাৰণ মানুহবোৰে তেওঁক ঠাট্টা-মস্কৰা কৰিছিল, অপমান কৰিছিল। এই কথাত তেওঁ লাজ পাইছিল আৰু নিৰাশাত ভুগিছিল। সেইকাৰণে এদিন হঠাতে মাক-দেউতাক আৰু ঘৰখনক এৰি দিল্লীলৈ গুচি গৈছিল। তাত গৈ UPSC এক্সামৰ কাৰণে প্ৰস্তুতি চলাইছিল। প্ৰায় 4-5 বছৰ চেষ্টা কৰাৰ ফলত ডেপুটি কমিছনাৰ হিচাপে চিলেক্ট হৈছিল। এই খবৰ শুনি তেওঁৰ মাক-দেউতাকে বহুত ফূৰ্তি পাইছিল। তেওঁ ট্ৰেইনিঙত যোৱাৰ আগত এবাৰ মাক-দেউতাকক লগ কৰিব বিচাৰিছিল। অভয় প্ৰতাপে ভাবিছিল যে মই ট্ৰেইনিঙত যোৱাৰ আগত ঘৰলৈ এবাৰ গৈ আহোঁ, কিয়নো মা-দেউতা মোৰ কাৰণে বহুত প্ৰাৰ্থনা কৰিছিল, যাৰ কাৰণে মই আজি এই ফল পাইছোঁ। গতিকে ঘৰত গৈ পূজা-অৰ্চনা কৰি ট্ৰেইনিঙলৈ যাম। তেওঁ ঘৰত যাবৰ কাৰণে ৰেডি হৈছিল। আৰু ইয়াৰ পৰাই কাহিনীটোৱে এটা বেলেগ ৰূপ লৈছিল। তেওঁ UPSC এক্সামৰ প্ৰস্তুতিৰ কাৰণে যেতিয়া গাঁও এৰি গৈছিল, তেতিয়াৰ পৰা গাঁৱলৈ এবাৰো অহা নাছিল। আৰু যেতিয়া এবাৰ গাঁৱলৈ ঘূৰি আহিল, সকলোৰে মুখত হাঁহি আনন্দ আছিল। ইজনে আনজনক মিঠাই ভগাইছিল আৰু সকলোৱে তেওঁক লৈ গৌৰৱ অনুভৱ কৰিছিল। তেওঁ 3-4 দিন মাক-দেউতাকৰ লগত ভালদৰে সময় পাৰ কৰিলে। সিহঁতে ইজনে আনজনৰ লগত সিহঁতৰ জীৱনৰ আগৰ সেই বেয়া দিনবোৰৰ কথা পাতি আছিল। এদিন হঠাতে দেউতাকে ক'লে যে মোৰ ঔষধ শেষ হৈ গৈছে, ফাৰ্মাচীৰ পৰা এইখিনি ঔষধ লৈ আহা। তেওঁ গধূলি দেউতাকৰ ঔষধ আনিবৰ কাৰণে ওলাই গ'ল। তেওঁ নতুনকৈ জইন কৰিছেহে মাত্ৰ, গতিকে তেওঁৰ হাতত গাড়ী নাছিল। আৰু দেউতাকো যিহেতু দিন হাজিৰা কৰা মানুহ, দেউতাকৰ হাততো গাড়ী নাছিল। তেওঁ খোজকাঢ়িয়ে দোকানলৈ ওলাই গ'ল। গৈ থাকোঁতে তেওঁৰ বন্ধু এজনে ফোন কৰিছিল, যিজন বন্ধু তেওঁৰ সেই একেখন গাঁৱতে থাকে। আৰু সেই বন্ধুজনৰ দেউতাকে চৰকাৰী চাকৰি কৰিছিল। গতিকে চহৰত মাটি কিনি গোটেই পৰিয়ালটোৱে তাতেই আছিল। তেওঁৰ সেই বন্ধুজনে ফোনত কৈছিল যে তুমি DC হোৱা বাবে আমাৰ গোটেই পৰিয়ালটোৰে ফূৰ্তি লাগিছে। আৰু তোমাৰ এই খবৰটো মই মোৰ মাকো কৈছোঁ। মাও কৈছে যে এবাৰ তেওঁক লগ কৰিব বিচাৰোঁ। গতিকে তুমি আমাৰ ঘৰলৈ আহা। আৰু এই কথা শুনি অভয় প্ৰতাপে মান্তি হৈছিল আৰু কৈছিল, ঠিক আছে, মই তোমালোকৰ ঘৰলৈ গৈ আছোঁ। অভয় প্ৰতাপে বন্ধুজনক কৈছিল, ঠিক আছে, মই গৈ আছোঁ। অলপ দেৰি হ'ব, কাৰণ মোৰ নিজা গাড়ী নাই, মই অটোৰে গৈ আছোঁ। তেওঁ কিছু দূৰ যোৱাৰ পিছত এখন অটো লগ পালে আৰু সেই অটোখনত উঠি চহৰৰ ফালে ৰাওনা হ'ল। তেওঁ আছিল একেবাৰে চিভিল ড্ৰেছত, এটা সাধাৰণ চাৰ্ট, পেণ্ট আৰু এযোৰ ঘৰত পিন্ধা চেণ্ডেল। কাৰণ তেওঁ বজাৰলৈহে গৈছিল, দেউতাকৰ ঔষধ আনিবৰ কাৰণে। হঠাৎ বন্ধুজনৰ ফোন অহাৰ কাৰণে বন্ধুজনক লগ কৰিব যাব লগা হ'ল। কিছু দূৰ যোৱাৰ পিছত অটোৱালাজনে হঠাৎ গাড়ীখন ৰখাই দিলে আৰু ক'লে যে ভাই, অলপ সময় ৰ'ব লাগিব। আগত পুলিচে চেকিং কৰি আছে। ইহঁতে নহ'লে মোৰ পৰা পইচা ল'ব। তেতিয়া অভয় প্ৰতাপে কৈছিল, কিয়? আপোনাৰ গাড়ীৰ কাগজ-পত্ৰ ঠিকে নাই নেকি? তেতিয়া অটোৱালাজনে কৈছিল যে মোৰ কাগজ-পত্ৰ চব ঠিকেই আছে। তথাপিও ইহঁতে কিবা নহয় কিবা এটা বাহানা কৰি মোৰ পৰা পইচা খাবয়ে। তেতিয়া অভয় প্ৰতাপে কৈছিল যে ভয় কৰিব নালাগে, মই আছোঁ তোমাৰ লগত, ব'লা তালৈ। তেতিয়া অটোৱালাজনে ভয় কৰিছিল আৰু কৈছিল, নাই, মই নাযাওঁ। ইহঁতে যেনেকৈ নহওক মোৰ পৰা পইচা খাবয়ে। তেতিয়া অভয় প্ৰতাপে অলপ চিন্তা কৰিছিল। তাক আকৌ কৈছিল যে ব'লা, মই আছোঁ তোমাৰ লগত। অটোৱালাজনে ভয় কৰিছিল। তেওঁক আৰু বুজাইছিল অভয় প্ৰতাপে। অভয় প্ৰতাপে বহুত জোৰ কৰি থকা কাৰণে অটোৱালাজনৰ খং উঠিছিল আৰু খঙতে কৈছিল, শুনা, তুমি মোৰ গাড়ীৰ পৰা নামি যোৱা, বেলেগৰ গাড়ীত যোৱা। মোৰ কাগজ-পত্ৰ চব ঠিকেই আছে। তথাপিও ইহঁতে যেনেকেই নহওক মোৰ পৰা চালান কাটিব আৰু পইচা খাবই। মই নাযাওঁ, তুমি বেলেগ গাড়ীত যোৱা। তেতিয়া অভয় প্ৰতাপে অলপ সময় চিন্তা কৰিছিল আৰু কৈছিল যে তোমাৰ যদি গাড়ীৰ লাইচেঞ্চ,
গাড়ীৰ সকলো কাগজ-পত্ৰ ঠিকেই আছে, তুমি কিয় ভয় কৰিছা? তোমাৰ পৰা পইচা কেনেকৈ খাব? তুমি পুলিচক প্ৰশ্ন কৰিবা যে মোৰ কাগজ-পত্ৰ সব ঠিকেই আছে, মোৰ কিহত পইচা কাটিছা? এনেদৰে কোৱাৰ পিছত অটোৱালাজনে কৈছিল যে কালি মই গাড়ীখন ধুইছিলোঁ আৰু কাগজ-পত্ৰ গোটেইখিনি মই ঘৰতে থৈ আহিছোঁ, গতিকে মোৰ পৰা পইচা খাব। তেতিয়া অভয় প্ৰতাপে কৈছিল যে এই গাড়ীখন তোমাৰ নামত আছে, কাগজ-পত্ৰ তোমাৰ ঘৰতেই আছে, গতিকে কেনেকৈ পইচা খাব? অটোৱালাজনে কৈছিল মোৰ লগত সিহঁতক দিবৰ কাৰণে পইচাও নাই। তেতিয়া অভয় প্ৰতাপে কৈছিল যে তুমি গাড়ী চলোৱা, মই পিছত বহি আছোঁ, তোমাৰ পৰা যি চালান কাটিব সেই পইচা মই দিম, তুমি চিন্তা নকৰিবা। তেতিয়া অটোৱালাজনে কৈছিল যে ঠিক আছে, সিহঁতে যিখিনি পইচা খোজে তুমিয়ে দিব লাগিব, কাৰণ মোৰ হাতত পইচা নাই। অটোখন গৈ চেকপোষ্ট পালে। তাত ৩-৪জনমান পুলিচে চেকিং কৰি আছিল আৰু তেওঁৰ অটোখন ছাইডত ৰখাব ক'লে। অটোখন ছাইডত ৰখাৰ পিছত পুলিচ এজনে আহি কাগজ-পত্ৰ খুজিলে। অটোৱালাজনে ক'লে যে ছাৰ, মোৰ কাগজ-পত্ৰ আজি ঘৰত এৰি আহিলোঁ, মই যিদিনা আহোঁ এইফালে আপোনাক মোৰ কাগজ-পত্ৰ দেখুৱাই যাম। তেতিয়া পুলিচজনে নিজৰ মোবাইলটো উলিয়ালে আৰু চেক কৰিলে। চেক কৰি অটোৱালাজনক ক'লে যে তোমাৰ পলিউশ্যন নাই আৰু গাড়ীৰ ইঞ্চুৰেঞ্চ কটা গৈছে, গতিকে তোমাৰ চালান কাটিব লাগিব। তেতিয়া অটোৱালাজনে কৈছিল যে মোৰ ভুল হৈছে, মোক ক্ষমা কৰি দিয়া, মই কাগজ-পত্ৰ আনি আপোনাক দেখুৱাম ছাৰ, মোৰ সকলো কাগজ-পত্ৰই আছে ঘৰত। তেতিয়া পুলিচজনে কৈছিল ঠিক আছে, তোমাৰ নামত চালান নাকাটো, মোক কিবা এটা পইচা দিয়া। তেতিয়া অটোৱালাজনে কৈছিল যে মই ঘৰৰ পৰা ওলাইছোঁ মাত্ৰ, মই এটা ভাড়াও পোৱা নাই, মোৰ লগত এটকাও নাই, মই কেনেকৈ পইচা দিওঁ? পুলিচজনে অটোৱালাজনক বেয়াকৈ গালি পাৰিছিল আৰু ধমকি দিছিল, কৈছিল তোমাৰ লগত কাগজ-পত্ৰ নাই, তোমাৰ লগত পইচা নাই, তুমি অভদ্ৰামি কৰিছা মোৰ লগত। অভয় প্ৰতাপে প্ৰথমৰ পৰাই এই সকলোবোৰ কথা শুনি আছিল, কিন্তু একোৱে মাত মতা নাছিল। কিন্তু যেতিয়া পুলিচজনে অটোৱালাজনক দুটা চৰ মাৰিলে, তেতিয়া অভয় প্ৰতাপে পুলিচজনক প্ৰশ্ন কৰিছিল। তেওঁ পুলিচজনক সুধিছিল যে আপোনাক ইয়াত ডিউটি কোনে কৰিব কৈছে আৰু চালান কাটাৰ অধিকাৰ কোনে দিছে? কাৰণ চালান কাটাৰ অধিকাৰ কেৱল ট্ৰেফিক পুলিচৰে আছে, আপোনাৰ নাই, গতিকে আপোনাক কোনে অধিকাৰ দিছে ইয়াত চালান কাটিবৰ কাৰণে? পুলিচজনৰ এনেই মূৰটো গৰম হৈ আছিল অটোৱালাজনৰ লগত তৰ্ক-বিতৰ্ক কৰি। তাতেই আৰু অভয় প্ৰতাপে প্ৰশ্ন কৰিব ধৰিছিল পুলিচজনক। পুলিচজনে অভয় প্ৰতাপৰ চাৰ্টৰ কলাৰত ধৰি অটোৰ পৰা উলিয়াই আনিছিল আৰু ধমকি দিছিল। পুলিচজনে কৈছিল যে তুমি যি কামত আহিছা সেই কাম কৰা, তুমি আমাৰ মাজত কিয় সোমাইছা? মই অটোৱালাৰ লগত কথা পাতি আছোঁ। অভয় প্ৰতাপে কৈছিল যে আপুনি এই ইউনিফৰ্মযোৰ পিন্ধিছে যিহেতু এই ইউনিফৰ্মযোৰক সন্মান কৰক, যি টি কামত এই ইউনিফৰ্মযোৰক কিয় অপমানিত কৰিছে? আপোনাৰ যি মন গৈ আছে তাকেই কিয় কৰিছে? কাৰোবাক মাৰিব মন গৈছে মাৰিছে, কাৰোবাৰ পৰা পইচা খাব মন গৈছে পইচা খাইছে, এয়াই নেকি আপোনাৰ ইউনিফৰ্মযোৰৰ মৰ্যাদা? পুলিচজনে অভয় প্ৰতাপক কৈছিল যে তোমাক ইয়াত বুজালে বুজি নাপাবা, গতিকে তোমাক মই থানালৈ লৈ গৈ তাত বুজাম। তেতিয়া অভয় প্ৰতাপে কৈছিল ঠিক আছে, আপুনি মোক থানালৈ লৈ বলক, চাওঁ মই আপুনি তাত মোক কেনেকৈ বুজায়। পুলিচ কেইজনে অভয় প্ৰতাপ আৰু অটোৱালাজনক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ গ'ল। থানাৰ ভিতৰত যোৱাৰ পিছত আন এজন পুলিচে অভয় প্ৰতাপক চিনি পাইছিল আৰু তেওঁৰ ওচৰলৈ দৌৰি আহি চেলুট কৰিছিল। চেলুট কৰি কৈছিল যে ছাৰ, আপুনি ইয়ালৈ কি কামত আহিছে? পুলিচজনে সুধিছিল যে আপোনাক কিয় গ্ৰেপ্তাৰ কৰিছে ছাৰ? তেতিয়া অভয় প্ৰতাপে হাঁহিছিল, হাঁহি কৈছিল নাই, অলপমান ভুল হৈ গ'ল। অভয় প্ৰতাপক গ্ৰেপ্তাৰ কৰি নিয়া পুলিচ কেইজনে আচৰিত হৈছিল যে এই পুলিচজনে কিয় ছাৰ বুলি মাতিলে, কিয় গ্ৰেপ্তাৰ কৰাৰ কাৰণে প্ৰশ্ন কৰিলে, আৰু অটোৱালাজনো আচৰিত হৈছিল। কিছু সময় যোৱাৰ পিছত অভয় প্ৰতাপে থানাৰ ভিতৰত থকা গোটেইকেইজন পুলিচক একলগ কৰিছিল আৰু অভয় প্ৰতাপে কৈছিল যে আপোনালোকে যদি এনেদৰেই ডিউটি কৰে, সাধাৰণ জনতাই কাৰ ওপৰত বিশ্বাস কৰিব? আপোনালোকৰ প্ৰতি মনোভাৱ কেনেকুৱা হ'ব? আৰু কৈছিল আপোনালোকৰ দৰে পুলিচৰ কাৰণেই গোটেই পুলিচ টিমটোৰ বদনাম হৈ আছে। এই অটোৱালাজনক আপোনালোকে 1000 টকা খুজিছে, গোটেই দিনটো ভাড়া মাৰিও কিজানি 1000 টকা নাপায়। কি ঠিক আছে, কেতিয়াবা ভাড়া পাব কেতিয়াবা নাপায়। যদি আপোনালোককে সদায় এনেদৰে 1000 দিব লাগে, তেওঁৰ হাতত কি থাকিব? আৰু কৈছিল মই যদি আজি এই অটোৱালাজনৰ লগত নাহিলো হয়, এইবোৰ কথা গমেই নাপালোহেঁতেন। এনেদৰে আপোনালোকে আৰু কিমান অটোৱালাৰ পৰা পইচা লৈছে? আপোনালোকক ডিউটি এনেদৰে কৰিবলৈ শিকাইছিল নেকি?
এনেদৰে 2-3 দিন পাৰ হ'ল, সকলোৱে নিজৰ নিজৰ কৰ্মত ব্যস্ত। আৰু আইনৰ দ্বাৰাই সেই পুলিচজনক, যিজন পুলিচে তেওঁৰ লগত অভদ্ৰামি কৰিছিল আৰু অটৱালৰ পৰা পইচা ঘোচ খাই আছিল, সেই পুলিচজনক চাকৰিৰ পৰা নিলম্বিত কৰিছিল। বন্ধু-বান্ধৱীসকল, এনেকুৱা মানুহৰ লগত এনেকুৱাই কৰিব লাগে। তেতিয়াহে সিহঁতে সিহঁতৰ ভুলবোৰ ধৰিব পাৰিব আৰু শুদ্ধ পথত চলিম বুলি সিদ্ধান্ত ল'ব। আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ পৰা কি শিকিলে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো সঁচাকৈ ভাল লাগিছে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব।